যদি এই মুহূৰ্তত আপোনাৰ জীৱনত এনেকুৱা কিবা এটা চলি আছে, যাৰ বাবে আপুনি ভিতৰি ভিতৰি ভাঙি পৰিছে। যদি ৰাতি টোপনি যাবলৈ চেষ্টা কৰিও বাৰে বাৰে একেটা চিন্তাই মনলৈ আহে, মোৰ লগত কিয় এনেকুৱা হ'ল? এই দুখ কেতিয়া শেষ হ'ব? মই আকৌ আগৰ দৰে সুখী হ'ব পাৰিমনে? তেন্তে আজি এই কথাখিনি আপোনাৰ বাবে। হয়তো আজি আপোনাৰ হাতত সকলো উত্তৰ নাই। হয়তো জীৱনটো আপোনাৰ আশা কৰাৰ ধৰণে চলি থকা নাই। কিন্তু এটা কথা মনত ৰাখিব, এই মুহূৰ্তটো আপোনাৰ সম্পূৰ্ণ জীৱন নহয়। এইটো কেৱল আপোনাৰ জীৱনৰ এটা অধ্যায়। আৰু এটা বেয়া অধ্যায়ৰ অৰ্থ কেতিয়াও এটা বেয়া কিতাপ নহয়। জীৱনত দুখ নোপোৱা মানুহ পৃথিৱীত নাই। কাৰোবাৰ দুখ টকাৰ অভাৱ, কাৰোবাৰ দুখ সম্পৰ্কত সমস্যা, কাৰোবাৰ চাকৰি নাই, কাৰোবাৰ ব্যৱসায়ত লোকচান হৈছে। কোনোবাই নিজৰ আপোন মানুহক লৈ চিন্তিত, আন কোনোবাই নিজৰ ভৱিষ্যতক লৈ ভয় খাইছে। বাহিৰৰ পৰা চালে হয়তো মানুহজন হাঁহি আছে, কিন্তু সেই হাঁহিৰ পিছফালে কিমান কষ্ট লুকাই আছে সেয়া কোনেও নাজানে। সেইবাবে নিজৰ জীৱনক আনৰ জীৱনৰ লগত তুলনা নকৰিব। আপুনি যি দেখিছে সেয়া আন এজনৰ জীৱনৰ কেৱল বাহিৰৰ অংশ। আপোনাৰ যাত্ৰা আপোনাৰ নিজৰ, আপোনাৰ সময় আপোনাৰ নিজৰ, আৰু আপোনাৰ কাহিনী আপোনাৰ নিজৰ। প্ৰথম কথা, অতীতৰ লগত যুদ্ধ কৰা বন্ধ কৰক। আমাৰ দুখৰ এটা ডাঙৰ কাৰণ হ'ল আমি এনে কিছুমান কথাৰ লগত প্ৰতিদিনে যুদ্ধ কৰি থাকোঁ, যিবোৰ ইতিমধ্যেই ঘটিছে। কোনোবাই আপোনাক প্ৰতাৰণা কৰিলে, কোনোবাই আপোনাক অপমান কৰিলে, কোনোবাই আপোনাক এৰি গ'ল, কোনোবাই আপোনাক বিশ্বাস ভাঙিলে। আপুনি হয়তো ভাবি থাকে, মই তেতিয়া এনেকুৱা কিয় কৰিলো? মই সেই মানুহজনক বিশ্বাস কিয় কৰিছিলো? মোৰ লগত এনেকুৱা কিয় হয়? কিন্তু অতীতৰ এটা সত্য আছে। ঘটনাটো আপুনি সলনি কৰিব নোৱাৰে। কিন্তু ঘটনাটোৰ পিছত আপুনি কি কৰিব, সেইটো আপোনাৰ হাতত আছে। অতীতে আপোনাক শিক্ষা দিব পাৰে, কিন্তু অতীতক আপোনাৰ ভৱিষ্যতৰ মালিক হ'বলৈ নিদিব। নিজকে সোধক, যি ঘটিল সেয়া সলনি কৰিব নোৱাৰো, কিন্তু আজিৰ দিনটোত মই কেনেকৈ অলপ ভাল কৰিব পাৰো? এই এটা প্ৰশ্নই আপোনাৰ চিন্তাদিশ সলনি কৰিব পাৰে। দ্বিতীয় কথা, আপোনাৰ মনত অহা প্ৰতিটো চিন্তাত সত্য বুলি বিশ্বাস নকৰিব। দুখৰ সময়ত আমাৰ মনটোৱে কেতিয়াবা আমাৰ বিৰুদ্ধে কাম কৰে। মনটোৱে কয়, মোৰ জীৱন শেষ, মোৰ কোনো মূল্য নাই, মই কেতিয়াও সফল নহ'ম, মোৰ ভাগ্যই বেয়া। কিন্তু ৰ'ব, এটা মুহূৰ্তৰ বাবে ৰ'ব, নিজকে সোধক, এইটো সত্যনে? এইটো কেৱল মোৰ বৰ্তমানৰ অনুভৱ। কাৰণ মন বেয়া থাকিলে সৰু সমস্যাও ডাঙৰ যেন লাগে। এটা ব্যৰ্থতাই যেন সম্পূৰ্ণ জীৱন ব্যৰ্থতা লাগে। এটা সম্পৰ্ক ভাঙিলে যেন লাগে সকলো শেষ। কিন্তু বাস্তৱতা বেলেগ। এটা ঘটনা আপোনাৰ জীৱনৰ এটা অংশ। এইটো আপোনাৰ সম্পূৰ্ণ পৰিচয় নহয়। আপুনি ব্যৰ্থতা অনুভৱ কৰিব পাৰে, কিন্তু আপুনি নিজে ব্যৰ্থতা নহয়। আপুনি দুখী হ'ব পাৰে, কিন্তু আপুনি দুখ নহয়। আপুনি কষ্ট পাইছে, কিন্তু আপুনি কেৱল কষ্ট নহয়। তৃতীয় কথা, সকলো সমস্যা একেলগে সমাধান কৰিবলৈ চেষ্টা নকৰিব। জীৱনত কেতিয়াবা ইমানবোৰ সমস্যা একেলগে আহে যে আমি ভাবিবলৈ আৰম্ভ কৰোঁ, মই ক'ৰ পৰা আৰম্ভ কৰিম? সকলো কেনেকৈ ঠিক কৰিম? এই চিন্তাই আমাক আৰু অধিক ভাগৰুৱা কৰি তোলে। সেইবাবে এটা সহজ কাম কৰক। এখন কাগজ লওক, তাত তিনিটা শিৰোনামা লিখক। প্ৰথমটো, মোৰ নিয়ন্ত্ৰণত। দ্বিতীয়টো, মোৰ অলপ নিয়ন্ত্ৰণত। তৃতীয়টো, মোৰ নিয়ন্ত্ৰণৰ বাহিৰত। এতিয়া আপোনাৰ সমস্যাবোৰ এই তিনিটা ভাগত লিখক। যিবোৰ আপোনাৰ নিয়ন্ত্ৰণত আছে সেইবোৰৰ পৰা আৰম্ভ কৰক। যিবোৰ আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, সেইবোৰক লৈ নিজকে প্ৰতিদিনে শাস্তি নিদিব। কাৰণ জীৱনৰ শাস্তি কেতিয়াবা সকলো সমস্যা শেষ হোৱাৰ পৰা নাহে। শান্তি আহে কোনটো সমস্যা সমাধান কৰিব লাগে আৰু কোনটো এৰিব লাগে, এইটো বুজি পোৱাৰ পৰা। চতুৰ্থ কথা, অকলশৰীয়া হৈ নাথাকিব। মানুহে ভাবে মোৰ সমস্যা মই নিজে সমাধান কৰিম, মই কাৰো আগত মোৰ দুখ প্ৰকাশ নকৰোঁ, মানুহে কি ভাবিব? কিন্তু মনৰ কষ্ট লুকুৱাই ৰখাটো সদায় শক্তিৰ চিন নহয়। কেতিয়াবা শক্তি মানে এইটো হয়, মই এতিয়া কঠিন সময়ৰ মাজেৰে গৈ আছো আৰু মোক কাৰোবাৰ লগত কথা পাতিব লাগে। আপোনাৰ জীৱনত যদি কোনো বিশ্বাসযোগ্য মানুহ থাকে, বন্ধু,
ভাই-ভনী, মা-দেউতা বা কোনো বিশ্বাসযোগ্য শিক্ষক তেওঁলোকৰ লগত কথা পাতক। তেওঁ আপোনাৰ সমস্যা তৎক্ষণাৎ সমাধান কৰিব নোৱাৰিব পাৰে, কিন্তু আপোনাৰ মনৰ কথাখিনি শুনিব পাৰে। আৰু কেতিয়াবা মন দি শুনি দিয়াটোও বহুত ডাঙৰ সহায়। পঞ্চম কথা, নিজৰ শক্তিক অৱহেলা নকৰিব। আপুনি হয়তো ভাবিব পাৰে, মোৰ সমস্যা মনৰ, মই খোজ কাঢ়িলে কি হ'ব? কিন্তু মন আৰু শৰীৰ একে যাত্ৰাৰ সংগী। নিয়মীয়া অলপ খোজ কঢ়া, পৰ্যাপ্ত টোপনি, সময়মতে আহাৰ, পৰ্যাপ্ত পৰিমাণে পানী, অলপ সময় প্ৰকৃতিৰ মাজত থকা, কিছু সময় ফোনৰ পৰা আঁতৰি থকা, এইবোৰ সৰু কথা যেন লাগে। কিন্তু সৰু সৰু অভ্যাসে আমাৰ দৈনন্দিন জীৱনত ডাঙৰ পাৰ্থক্য আনিব পাৰে। আপোনাক ঘণ্টাৰ পিছত ঘণ্টা ব্যায়াম কৰিব লাগিব বুলি কথা নাই। আজিৰ দিনটোত মাত্ৰ অলপ সময় নিজৰ বাবে উলিয়াওক। নিজকে কওক, মই মোৰ যত্ন লোৱাৰ যোগ্য। ষষ্ঠ কথা, নিজৰ দুখ নিজৰ পৰিচয় হ'ব নিদিব। এই কথাটো খুব গুৰুত্বপূৰ্ণ। যদি আপোনাৰ এটা সম্পৰ্ক ভাঙিছে, তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ সমগ্ৰ জীৱন ভাঙি গ'ল। যদি আপুনি এটা কামত ব্যৰ্থ হৈছে, তাৰ অৰ্থ এইটো নহয় যে আপুনি জীৱনত কেতিয়াও সফল নহ'ব। যদি কোনোবাই আপোনাক এৰি গৈছে, তাৰ অৰ্থ এইটো নহয় যে আপুনি ভাল পোৱাৰ যোগ্য নহয়। এটা কঠিন সময় আপোনাক সংজ্ঞায়িত নকৰে। আপোনাৰ জীৱনত বহুত অধ্যায় আছে আৰু এতিয়া আপুনি যিটো অধ্যায় পঢ়ি আছে সেইটো হয়তো কঠিন, কিন্তু কিতাপখন এতিয়াও শেষ হোৱা নাই। আপোনাৰ পৰৱৰ্তী অধ্যায় আপুনি নিজেই লিখিব পাৰে। সপ্তম কথা, ডাঙৰ লক্ষ্য নহয়, আজি সৰু কামটোৰ ওপৰত গুৰুত্ব দিয়ক। যেতিয়া মন বেয়া থাকে, আমি বহু দূৰৰ কথা ভাবিবলৈ আৰম্ভ কৰোঁ। মোৰ ভৱিষ্যত কি হ'ব? মই কেতিয়া সফল হ'ম? মোৰ জীৱন কেতিয়া সলনি হ'ব? কিন্তু আজি এই সকলোবোৰ উত্তৰ বিচাৰিব নালাগে। আজিৰ দিনটো ভালদৰে পাৰ কৰাটোৱে যথেষ্ট। আজিৰ বাবে এটা কাম ঠিক কৰক। এটা পৃষ্ঠা পঢ়ক। এজন আপোনাৰ ভাল মানুহক ফোন কৰক। 10 মিনিট খোজ কাঢ়ক। নিজৰ কোঠাটো অলপ পৰিষ্কাৰ কৰক। এটা প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰক। কাৰণ ডাঙৰ পৰিৱৰ্তন সদায় ডাঙৰ পদক্ষেপে আৰম্ভ নহয়। কেতিয়াবা এটা সৰু পদক্ষেপে আপোনাক পুনৰ আগবঢ়াই নিয়ে। আৰু এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো শুনক। যদি আপুনি বহুদিন ধৰি অত্যন্ত মানসিক চাপ, গভীৰ দুখ, টোপনি সমস্যা, মনোযোগৰ সমস্যা বা দৈনিক কাম-কাজত অসুবিধা অনুভৱ কৰি আছে, তেন্তে সকলোবোৰ অকলে সহ্য কৰি নাথাকিব। বিশ্বাসযোগ্য কোনো মানুহৰ লগত কথা পাতক। প্ৰয়োজন হ'লে যোগ্য মানসিক স্বাস্থ্য বিশেষজ্ঞ বা স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ সহায় লওক। সহায় বিচৰা দুৰ্বলতা নহয়, নিজৰ জীৱন আৰু নিজৰ ভৱিষ্যতক গুৰুত্ব দিয়ক। গুৰুত্ব দিয়াৰ এটা সাহসী সিদ্ধান্ত। প্ৰিয় দৰ্শক, জীৱন মানে কেৱল সুখ নহয়, জীৱন মানে দুখ। কেতিয়াবা আমি জিকিম, কেতিয়াবা আমি হাৰিম, কেতিয়াবা কোনোবাই আমাৰ লগত থাকিব, কেতিয়াবা কোনোবাই এৰি যাব, কেতিয়াবা পথটো সহজ হ'ব আৰু কেতিয়াবা পথটো ইমান কঠিন হ'ব যে আমি ভাবিম আৰু নোৱাৰো। কিন্তু সেই মুহূৰ্ততে নিজকে এটা কথা ক'ব, মই আজি সকলো সমাধান নকৰিলেও হ'ব। মই মাত্ৰ আজি আগবাঢ়িম এটা খোজ, তাৰ পিছত আৰু এটা খোজ। এদিন আপুনি পিছলৈ ঘূৰি চাব আৰু দেখিব যি দুখটোৱে আপোনাক এদিন ভাঙি পেলাইছিল, সেই দুখটোৱে আপোনাক অধিক শক্তিশালী কৰি তুলিছিল। যি দিনটোত আপুনি ভাবিছিল সকলো শেষ, সেই দিনটোৰ পিছতে আপোনাৰ নতুন আৰম্ভণি হৈছিল। সেইবাবে আজি যদি আপোনাৰ জীৱনত অন্ধকাৰ যেন লাগে, আশা এৰি নিদিব। ৰাতি যিমানেই দীঘল নহওক, পুৱা আহিবই। আপোনাৰ জীৱনত এই অধ্যায়টো কঠিন হ'ব পাৰে, কিন্তু এইটো শেষ অধ্যায় নহয়। আপোনাৰ কাহিনী এতিয়াও লিখা হৈ আছে। অৰমটো এতিয়াও আপোনাৰ হাতত আছে। গতিকে অতীতৰ পৃষ্ঠাবোৰ সলনি কৰিব নোৱাৰিলেও আগন্তুক পৃষ্ঠাবোৰ আপুনি নতুনকৈ লিখিব পাৰে। আজিৰ পৰা এটা সিদ্ধান্ত লওক, মই মোৰ অতীতক সন্মান কৰিম, তাৰ পিছত শিক্ষা ল'ম। কিন্তু মোৰ ভৱিষ্যতৰ চাবি অতীতৰ হাতত নিদিওঁ। মই মোৰ দুখ অস্বীকাৰ নকৰোঁ, কিন্তু দুখ মোৰ পৰিচয় হ'ব নিদিওঁ। মই সকলো একেলগে ঠিক কৰিবলৈ চেষ্টা নকৰোঁ। মই আজি এটা সৰু ভাল পদক্ষেপ ল'ম আৰু যেতিয়া জীৱন কঠিন হ'ব, মই নিজকে মনত পেলাম, এইটো পাৰ হৈ যাম। আপুনি একেবাৰে একে ঠাইত ৰৈ থকা নাই। আপুনি শিকি আছে, আপুনি বাঢ়ি আছে, আপুনি সলনি হৈ আছে। হয়, এইটো আপুনি কেতিয়াও এইটো অনুভৱ কৰা নাই আৰু হয়তো আপুনি কেতিয়াও এইটো অনুভৱ কৰা নাই। কিন্তু আপোনাৰ ভিতৰত আপুনি ভবাতকৈও বহুত বেছি শক্তি আছে। সেই শক্তিটো বিশ্বাস কৰক। আজি মাত্ৰ
এটা দিন পাৰ কৰক, কাইলৈ আকৌ চেষ্টা কৰিম আৰু নিজৰ কাহিনীটো লিখি যাওক। কাৰণ আপোনাৰ জীৱনৰ আটাইতকৈ ধুনীয়া অধ্যায়টো হয়তো এতিয়াও আৰম্ভ হোৱা নাই। যদি এই কথাখিনি আপোনাৰ মনটো অলপ স্পৰ্শ কৰিছে, তেনেহলে আপোনাৰ অনুভৱ কমেন্ট কৰি জনাব পাৰে। আৰু এনেধৰণৰ লাইফ মটিভেশ্যনেল ভিডিঅ'বিলাকৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে থাকক। ধন্যবাদ। আৰু মনত ৰাখিব, আপুনি ভাঙি পৰা নাই। আপুনি কেৱল এটা কঠিন সময় মাজেৰে পাৰ হৈ আছে আৰু কঠিন সময় পাৰ হৈ যায়।